আপুনি হাম হস্পিটেলত গৈছে নেকি কেতিয়াবা কিমান বছৰ হ'ব যোৱা নাই যোৱাই নাই মই এবাৰো যোৱা নাই হাম হস্পিটেলত যোৱা নাই কিয় বেমাৰ নাই নে আপোনাৰ নাই বেমাৰ হোৱাই নাই ডাঙৰ বেমাৰ নাই জেমচিত গৈছিলে কেতিয়াবা নাই যোৱা কিয় যোৱা নাই বেমাৰে হোৱা নাই কি যাম বেমাৰে বোলে হোৱা নাই জেমচিত কিয় যাব মই গাড়ীখন ধোকা দি পেলা বন্ধু গাড়ীখন চাওক তেওঁ ৰাতিপুৱা ওলাই গৈছিলে ঘৰৰ পৰা বাট হৈ আৰু ঘৰে ঘৰে গৈ এইবোৰ গাঁও জেচিপি কিনিছে ট্ৰেক্টাৰ কিনিছে ট্ৰেক্টাৰ কিনি উভতি এতিয়া 2টা বজাত ঘৰত আহিছে এইখন হৈছে তেওঁৰ গাড়ী গতিকে এইটো কি পানীৰ বোতল পানী খায় পানী চানী খায় যে নহওক ভাল লাগিলে ফূৰ্তি কৰিছোঁ আপোনাৰ লগত অলপ হাঁহি ধেমালি কৰিছোঁ আপুনি যিটো হাঁহি মাৰিছে এইটো মিচিকি হাঁহি বুলি কয় আৰু বহুত ভাল লাগিছে বহুত মানুহ আছে এইটো হাঁহি তেওঁলোকৰ জীৱনত নাই দেখিব পাৰিছে মই আছোঁ আমাৰ নেশ্যনেল হাইৱে আৰে চাওক এখন গাড়ী আহি আছে 3চকীয়া গাড়ী এই মানুহজনৰ পৰা মই এটা বস্তু জানিব চেষ্টা কৰিম ভিডিঅ'টো চাওক আৰু যদি ভাল লাগে এটা প্ৰেৰণা হিচাপে বহুতে পাব আপুনি লাখ লাখ টকা ইনকাম কৰি আছে এই দাদা ইফালে আহক এই চাওক তেওঁক মই কিয় কৰাইছোঁ ইফালে আহক ক'ৰ পৰা আহিছে ফেৰীত গৈছিলোঁ ফেৰী কৰিব গৈছিল ফেৰীত কৰিব গৈছে ইয়াৰ পৰা নামক ধুনীয়াকৈ নামক আমি আজি এটা আপোনাৰ মনৰ কথা জানিম অলপ ইফালে আহক গাড়ীৰ পিছফালে চাওক কি আছে এইবোৰ কি হয় বোতল এইবোৰ চাওক ঠিক আছে এইবোৰ গাড়ী আছে বোতল আছে ক'ৰ পৰা কালেক্ট কৰিছে এইটো আশিগড় গৈছিলোঁ পৰা আশিগড় গৈছিলোঁ আপোনাৰ নামটো কি নুৰুল হক আমাৰ নুৰুল হক বাই ৰাতিপুৱা ওলাই গৈছিলে আৰু এতিয়া বাজিছে 2টা দুপৰীয়া 2টা বজা হৈছে আৰু তেওঁ এক গাড়ী সামান লৈ আহিছে চাওক ক'ৰ পৰা আশীনগৰৰ পৰা আনিছে আচলতে মই আপোনাৰ ভিডিঅ' কৰিলেতো অসুবিধা নাই পাৰ্মিশ্যন আছে আছে আচ্ছা আপুনি আমাৰ ৰাইজক কৈ দিয়ক জীৱনী বুজি পায় মানুহৰ জীৱনী বুজি পায় আপোনাৰ জীৱনী 1 মিনিটৰ ভিতৰত আমাৰ ৰাইজক কৈ দিয়ক আচলতে ৰাতিপুৱা ওলাই গৈছিলে আৰু এতিয়া এইখিনি লৈ আহিছে বিক্ৰী কৰিব ডেইলি কিমান টকা পাব বা মাহেকত কিমান টকা পায় এইটো বিষয়ে আপোনাৰ লাইফ ষ্টাইলৰ 1 মিনিটৰ ভিতৰত জীৱনীটো কৈ দিয়ক এইটো এনেকৈ আৰু কোনোবা দিন 1800 এনেকৈ থাকে আৰু থাকে অলপ ছাইডত আহক গাড়ী আহিব অলপ ছাইডত আহক তাত গাড়ী আহি যাব আকৌ ভয়ংকৰ এক্সিডেণ্ট হৈ যাব পাৰে মাহত কিমান টকা ইনকাম কৰে মাহত এনেকৈ থাকে 18-19 হাজাৰ মান থাকে 18-19 হাজাৰ টকা এনেকৈ থাকে তাকে কষ্ট হয় ন কষ্ট আছে আৰু কালি গৈছিলে নি গৈছিলোঁ কালি কিমান টকা ইনকাম হৈছে কালি 800 টকা পাইছোঁ 800 টকা আৰু যে এইখিনিতো পূৰা ভৰ্তি লৈ আহিছে মাল কিমান হ'ব এনেকৈ আজি ইমান নাথাকে অলপ 600 টকামান থাকিব 600 টকা থাকিব কিলো কিমানকৈ বিকে প্লাষ্টিক এনেকৈ 14 টকা দিয়ে 14 টকা লোহা 25 টকা বহুতে লাখ লাখ টকা মাহত ইনকাম কৰে আনকি চেলাৰী পায় 60,000 70,000 তেওঁলোকৰ অভাৱ অনাটন নাযায় আপুনি এইখিনি কৰিও মানে খাই আছে কোনো অসুবিধা নহয় নাই অসুবিধা নাই এতিয়া চলি আছে আমাৰ ৰাতিপুৱা কি খাইছে ৰাতিপুৱা ভাত খাই আহিছোঁ দুপৰীয়া কি খাব দুপৰীয়া তেতিয়া আৰু কেতিয়া যাম তাৰপিছত খোৱা হ'ব ৰাতি খাব নে হোটেলত নাই ঘৰত গৈ খাম এনে হোটেলে চাহো খোৱা হয় হোটেলত খাম আমাৰ ৰাইজক কিবা মেছেজ দিব নেকি মেছেজ আৰু কি দিম এতিয়া আৰু ধন্যবাদ এটা আৰু দিব পাৰিম আৰু কি ধন্যবাদ এটা দিছোঁ আৰু ধন্যবাদ দিছে কি নাম নুৰুল হক চাওক নুৰুল বাই তেওঁ ধন্যবাদ দিছে আৰু কেনেকৈ চাওক লাখ লাখ টকা কৰি খৰচ কৰি মানুহে এনেকৈ হাঁহিব নোৱাৰে এটা মিচিকি হাঁহি আপোনাৰ জীৱন সলনি কৰি দিব পাৰে তেওঁ বাংগা 2টা বিক্ৰী কৰি তেওঁ মাহে ডেইলি 600 টকা 800 টকা ইনকাম কৰে আনকি মাহে 20-25 হাজাৰ হয় এইখিনি দি তেওঁ নিজৰ পৰিয়াল চলায় এইটো তেওঁ নিজে ছেটিছফাইড আছে হয় মই নিজে ইনকাম কৰি খাই আছোঁ বহুতে লাখ লাখ টকা দলালি কৰে লাখ লাখ টকা চেলাৰী পায় কিন্তু তেওঁলোকৰ অভাৱ অনাটন নাযায় এই আজি কেঞ্চাৰ আজি হাম হস্পিটেলত গৈ আছে ট্ৰেক্টাৰ কিনি উভতি এতিয়া 2টা বজাত ঘৰত আহিছে এইখন হৈছে তেওঁৰ গাড়ী গতিকে এইটো কি পানীৰ বোতল পানী খায় পানী চানী খায় যে নহওক ভাল লাগিলে ফূৰ্তি কৰিছোঁ আপোনাৰ লগত অলপ হাঁহি ধেমালি কৰিছোঁ আপুনি যিটো হাঁহি মাৰিছে এইটো মিচিকি হাঁহি বুলি কয় আৰু বহুত ভাল লাগিছে বহুত মানুহ আছে এইটো হাঁহি তেওঁলোকৰ জীৱনত নাই কি জনাব হাঁহি ফূৰ্তি কৰাটো মনটো শান্তি লাগে আপোনাৰ নাম্বাৰ আছে ফোন নাম্বাৰটো মুখস্থ নাই মই লগাই দিম কোনোবা যদি তেনেকুৱা বাংগা 2টা আছে দি দিব তেনেকুৱা যদি 1 গাড়ী সামান আছে বা এইবোৰ বোতল 3-4 বস্তা আছে মই নাম্বাৰ লগাই দিম স্ক্ৰীনত আপোনাক কণ্টেক্ট কৰি লৈ ল'ব পাৰিব আনিব পাৰিম গতিকে যে নহওক তেওঁক মই জীৱনী কৈছিলোঁ আৰু তেওঁ যিখিনি কথা কৈছে বা তেওঁ যিখিনি হাঁহিছে তেওঁ জীৱনত জেমচিত যোৱা নাই তেওঁ জীৱনত হাম হস্পিটেলত যোৱা নাই আৰু তেওঁ এইটো ব্যৱসায় কৰি তেওঁ নিজে চলি আছে নিজৰ ঘৰ চলাই আছে এইটো হৈছে জীৱন মানুহে
সৰু সৰু বস্তুত সন্তুষ্ট বিচাৰে বন্ধু ইফালে গালি আহিব সৰু সৰু বস্তুত মানুহে সন্তুষ্ট বিচাৰি পায় যদি তেওঁ নিজৰ পৰা শান্তি পায় আৰু সেই বস্তুটো কি নাম কৈছিলে নুৰুল হক বাই এই কামটো কৰি আছে গতিকে ধন্যবাদ জনাইছোঁ আৰু যদি